কম দামত আইফোন ল'ম বুলি ভাবিছে নেকি? আৰু যদি ভাবিছে তেনেহ'লে লখিমপুৰ খেলমাটি AI মোবাইল জোনত আপোনালোকে আহিব পাৰে। আৰু আমাৰ যোনটো ঠিকনাটো হৈছে আপোনাৰ ধেমাজি ফালৰ পৰা আহে, ধেমাজি ফালৰ পৰা এফালৰ পৰা চিধা যদি আহে আপোনালোকে এক্সিছ বেংক আছে, এক্সিছ বেংকটো পাৰ হৈ আহিলে দেখিব AI মোবাইল জোন লগত আছে মোবাইল ষ্ট'ৰ আপোনালোকৰ লাগি আছে। আৰু যদি আপোনালোকে তেজপুৰ ফালৰ পৰা আহে, তেজপুৰ ফালৰ পৰা আহিলে আপোনাৰ যোনটো আমাৰ খেলমাটি থানাখন আছে, থানাখনৰ লগত চেণ্ট্ৰেল বেংক আছে, চেণ্ট্ৰেল বেংকটো পাৰ হ'লে দেখিব আমাৰ আছে মোবাইল ষ্ট'ৰ লগত AI মোবাইল জন লাগি আছে। আৰু এতিয়া যিহেতু ইণ্ডিপেণ্ডেন্স ডে কিবা অফাৰ আহিছে AI মোবাইল জনত, তো কেনেকৈ কি অফাৰ আছে আৰু কেনেকৈ কি ষ্টক আছে আপোনালোকক সকলোখিনি দেখাওঁ। 15-16 আপোনালোকে এনেকৈ চিল পেক পাই যায় আৰু 13ত পোৱা নাযায়। কিন্তু আমাৰ ওচৰত আপোনালোকে 1 বছৰ ৱাৰেণ্টিৰ সৈতে পোৱা 13 আমাৰ ওচৰত ষ্টক আছে। তো 12 মাহৰ ৱাৰেণ্টি থকা ফোনটো এইটো জাষ্ট এটা আনবক্স কৰা নিচিনা হয় ফোনটো। তো ইয়াত পাই যাব আপোনালোকে 12 মাহৰ ৱাৰেণ্টি আৰু কণ্ডিশ্যন চাব পাৰে, একদম মিণ্ট হৈ আছে, স্ক্ৰেচ ভি নাপাব। একদম যদি পায়ো একদম চকুৱে মনিব নোৱাৰা স্ক্ৰেচ পাব। আৰু লগতে এইটো যেনেকৈ 12 মাহৰ ৱাৰেণ্টি থকা আছে, ফোনখিনিৰ প্ৰাইচ আপোনালোকে পাই যাব মাত্ৰ 42,000। 13সমূহ যদি আপোনালোকে বাজাজ ফাইনেন্স কৰি ফোনটো ক্ৰয় কৰে, তাত আপোনালোকে একদম কম ইণ্টাৰেষ্টত আপোনালোকে ফাইনেন্স কৰি লৈ যাব পাৰিব। ফোনসমূহৰ বিষয়ে যদি আপোনালোকৰ কিবা জানিবলৈ থাকে তেনেহ'লে আমাৰ AI মোবাইল জনলৈ আপোনালোকে ভিজিট কৰক। আৰু যদি আহিব পৰা অৱস্থাত নাথাকে বা কিবা অসুবিধা থাকে, আমাৰ স্ক্ৰীনত এটা নাম্বাৰ আহি আছে, তাত আপোনালোকে DM কৰিব পাৰে। থেংক ইউ।